Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মৰ্নিঙৰ ৰ'দৰ আমেজ লৈ পুনৰাই আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। আজি মোৰ আলোচ্য বিষয় ভুল খেতি। 2025 বৰ্ষত ভুল খেতি কি পদ্ধতিত কৰিব লাগে আৰু কি পন্থা অৱলম্বন কৰিব লাগে। তো 2025-26 বৰ্ষৰ যে ভুল খেতি আপোনালোকে চাই আছে, এই ভুল কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে খেতি কৰিব, গুটি কেনেকৈ পচাব, গুটি ক'ৰ পৰা সংগ্ৰহ কৰিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব এই ভুল খেতিৰ কাৰণে। তো এইটো খেতিত যে ভুলৰ গুটিখিনি লগোৱা হ'ল, গুটি লগোৱাৰ পদ্ধতি কেনেকুৱাকৈ লগোৱা হ'ল আৰু কিমানখিনি মাটিত ভুলৰ খেতি কৰা হৈছে, কি জাতৰ ভুলৰ গুটি আনা হৈছে আৰু ফলন কেনেকুৱা হ'ব, এটো জেড কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিবোৰৰ নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনাই এটা পাই থাকে আৰু সেই পদ্ধতি মতে আপোনালোকে খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয়। দেৰি নকৰোঁ, ওখ এঢলীয়া পলসুৱা অম্লতা বেছি থকা মাটিত এনেকুৱা ধৰণৰ ভুল খেতি কৰিব লাগে। আৰু এই খেতি কৰিবলৈ হ'লে বিঘাই প্ৰতি আপোনালোকে চুপাৰ দিব 30 পৰা 40 কিলো, পটাছ দিব 10 কিলো, বিঘাই প্ৰতি গোবৰ সাৰ দিব 1 পৰা 2 কাৰিকৈ দি কিনে আপোনালোকে যদি ভুলৰ গুটিখিনি লগায়, প্ৰথম অৱস্থাত কি কৰিব, ভুলৰ গুটি বজাৰৰ পৰা ক্ৰয় কৰিব হাইব্ৰিড F1 আনি এটা ৰাতি তিতাই ৰাখিব আৰু সেই গুটিখিনি ৰাতিপুৱা একদম পুৰা মৰ্ণিঙত সেই সূতাৰ কাপোৰত মেৰাই থৈ সেইটো শুকান গোবৰৰ হিট থকা গোবৰৰ মাজত 1 পৰা 2 দিন ৰাখি দিব, গজালি মেলিব। তেতিয়া আপোনালোকে কি কৰিব, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 3 ফুট, এনেকৈ ৰাখি কিনে আগতীয়াকৈ আপোনালোকে লগাব। ইয়াত যিটো খেতি আপোনালোকে দেখা পাই আছে, এই খেতিটো অলৰেডি কৰা হৈছিল। তো জানুৱাৰী ফেব্ৰুৱাৰী মাহত কৰা, জানুৱাৰী মাহত প্ৰথমতে কৰা হৈছিল, কিন্তু ফেব্ৰুৱাৰী মাহত মাজে মাজে আকৌ গুটিখিনি তাৰমানে মাৰ যোৱা সম্ভাৱনা আছিল বা পচি গৈছিল দুটা এটাকৈ। তেতিয়া আকৌ গুটি গজালি গোবৰৰ মাজত থৈ কিনে আকৌ পচাই কিনে আকৌ লগাই দিয়া হৈছিল ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখত, কিন্তু লগোৱা হৈছিল জানুৱাৰী মাহতে। এতিয়া কথা হ'ল খেতিত ফলন কেতিয়া আহিব, 1 পৰা 2 মাহ যেতিয়া পাৰ হৈ যাব তেতিয়া দুটা এটা ফলন আহিবলৈ আৰম্ভ কৰিব। আৰু বৰ্তমান ভুলৰ চাহিদা বজাৰত বহুত ভাল, চাওক কিমান ধুনীয়াকৈ আহে, একেবাৰে গছৰ গুৰিৰ পৰাই ভুলখিনি লাগিবলৈ আৰম্ভ কৰিব। আৰু মই আপোনালোকক 2 পৰা 3টা পন্থা শিকাই দিম, আপোনালোকে সেই পন্থা 3টা যদি অৱলম্বন কৰিব পাৰে, আপোনালোকে 1 বিঘা মাটিৰ পৰা কমেও 10 পৰা 15 কুইণ্টেলকৈ ভুল আপোনালোকে এদিন পিছে কাটিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি পন্থা অৱলম্বন কৰিব লাগিব। তো পন্থামতে আপোনালোকক মই প্ৰথমতে কৈছোঁ, আপোনালোকে 98 এটা দানা আছে, এই দানাটো আপোনালোকে খেতিত ইউৰিয়া সাৰৰ লগত সিঁচি দিব। দিয়াৰ পিছত আপোনালোকে খেতিত আগতে পানী দি তাৰপিছত দিব। তাৰ লগতে কি কৰিব, পৰাপক্ষত আপোনালোকে 98 দানাটো পাৰ টেংকিত 25 গ্ৰামকৈ আপোনালোকে স্প্ৰে কৰিব, পানীৰ লগত মিক্স কৰি পাৰ টেংকিত 25 গ্ৰাম। এনেকৈ যদি স্প্ৰে কৰিব পাৰে, গছৰ পাতবিলাক একদম পূৰা চিকচিকীয়া হ'ব আৰু ধৰণ ভাল হ'ব। 98 দানাটো স্প্ৰে কৰাৰ পিছত আপোনালোকে নিশ্চয় চাব পাৰিব যে 98 দানাই আপোনালোকৰ খেতিত কি কাম কৰি আছে। 24 ঘণ্টাৰ ভিতৰতে তাৰমানে শিপাৰ কাম কৰিব। আপোনালোকৰ গছৰ যদি শিপাৰ কিবা প্ৰব্লেম হৈছে তেনেহ'লে 98 দানাৰ কামেই হ'ল সেইটো। আৰু 95 দানা আছে, তো একেই কাম কৰিব চেম, কিন্তু 95তকৈ 98 দানাটো যদি আপোনালোকে খেতিত দিব পাৰে, আপোনালোকৰ খেতিত থকা এক ধৰণৰ হেৰি হয়, ফলবিলাক বেকা হৈ যায়। সেইটো হয় হিমক এচিডৰ অভাৱৰ আৰু হৰমনৰ প্ৰব্লেম হোৱাৰ কাৰণে গছত বেঙেনা হওক, জিকা হওক, ভুল হওক, এনেকুৱা ধৰণৰ ফলনখিনি বেকা হৈ যায় আৰু ফলনৰ ধৰণ ভাল নহয় আৰু ফলনবিলাক ডাঙৰ নহয়, শিপাৰ কাম নকৰে। তেনেকুৱা তাৰমানে এনেকুৱা প্ৰব্লেমৰ কাৰণে 98 দানাটো আপোনালোকে খেতিত ইউৰিয়াৰ লগত দিব আৰু গছত স্প্ৰে কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তো কথা হ'ল, আৰু
আপোনালোকক মই দুটা টিপছ শিকাই দিছোঁ যে বৰলে ভুলখিনি ফুটা কৰে তাৰ কাৰণে ভুলখিনি কি হৈ যায় হালধীয়া হৈ যায় হেতা পৰা হৈ যায় তাৰ কাৰণে আপোনালোকে কি কৰিব যদি পায় হেৰি আলিকা ঔষধ আছে আপোনালোকে সেইটো স্প্ৰে কৰিব সপ্তাহত দুবাৰ স্প্ৰে কৰিলে আপোনাৰ খেতিত বৰল আৰু নাথাকিব এই চাব পাৰিছে মই দেখুৱাই দিছোঁ এই চাওক ভুলটো ফুটা কৰি দিছে চাব পাৰিছে এইটো বজাৰত কিন্তু নলয় তাৰ কাৰণে আপোনালোকক কৈছোঁ এইটো বেমাৰৰ প্ৰধান ঔষধটোৱে হ'ল বৰল খেতিবৰ কাৰণে আলিকা আছে তাৰপিছত বুষ্টাৰ আছে এইবিলাক স্প্ৰে যদি কৰে আপোনালোকৰ খেতিত আৰু নাথাকিব আৰু এক ধৰণৰ প্ৰব্লেম আপোনালোকৰ ভুল খেতিত দেখা পাব ভুল গছখিনি ঠিক গুৰিৰ পৰা এইখিনিলৈকে উঠিছে উঠাৰ পিছত কি হ'ব গছৰ গুৰিৰ পৰা আৰম্ভ হ'ব মৰিবলৈ কিছুমান আকৌ গছৰ গুৰি ঠিকেই থাকে মাজৰ পৰা হঠাৎকৈ মৰি যায় সেইটো বৰলৰ প্ৰব্লেমৰ কাৰণে মৰি যায় তাৰ কাৰণে আপোনালোকে কি কৰিব লাগে ফৰাটন 1 কিলো আৰু চূণ 1 পৰা 2 কিলো 1 বিঘা মাটিৰ কাৰণে আনি একেলগে পানীত ভিজাই ৰাখিব ভিজাই ৰাখি গছৰ যিটো মেইন গছ এই গছখিনিত একদম পুৰা সূতাৰ কাপোৰেৰে গোটেই গছত চূণৰ পানী ফৰাটন মিক্স কৰা চূণৰ পানী একদম পুৰা লগাই দিব মই আগতে এটা ভিডিঅ' আপোনালোকক মই নিজে কৰি কিনে আপোনালোকক দেখুৱাই দিছিলোঁ সেই পদ্ধতি মতে যদি আপোনালোকে কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ফুল গছ এটা মৰি নাযায় আৰু মাজে মাজে জলসিঞ্চন কৰিব বৰষুণ বেছি হ'লে কোনো কথা নাই ফুল গছ মৰি যোৱাৰ সম্ভাৱনা কম থাকে তো বন্ধুসকল আৰু বিশেষ আলোচনা নকৰোঁ তো যিখিনি কথা কৈছোঁ অন্ততঃ আপোনালোকে কথাখিনি বুজিব পাৰিছে যদি কিবা প্ৰব্লেম হৈছে তেনেহ'লে মোক আপোনালোকে ফোন মাৰিব ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে এই চাওক যিটো বেমাৰৰ কথা কৈছিলোঁ এয়া এনেকুৱা ভুল হৈ থাকিব কিন্তু হঠাৎ জালিবিলাক পচি যায় এই চাওক এয়া চাওক বৰলে কি কৰিছে ফটা কৰি থৈ গৈছে এয়া হালধীয়া হৈছে আৰু এই চাওক ফলনবিলাক বেকা হৈ যায় এয়া তাৰ কাৰণে আপোনালোকে হিমোগ্লিচিড থকা দানা যিবিলাক আছে সেইবিলাক স্প্ৰে কৰক ইউৰিয়াৰ লগত সিঁচক আপোনালোকে বহুত ৰিজাল্ট ভাল পাব তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ।